তিনিচুকীয়াৰ লেখাপানী টিৰাপত শীতল যুদ্ধ জনজাতীয় সংগঠনৰ মাজত সংবাদমেলৰ জৰিয়তে বিদ্বেষ প্ৰকাশ একাংশ জনজাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে মিচিং জনজাতীয় তিনি সংগঠনৰ TMPK, MMK আৰু TMMKৰ নেতৃত্বই কেইবাটাও জনজাতীয় সংগঠনৰ নেতৃত্বৰ বিৰুদ্ধে সংবাদমেলৰ জৰিয়তে অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা 9 ছেপ্টেম্বৰ তাৰিখে টিৰাপ জনজাতীয় স্বায়ত্তশাসিত পৰিষদ দাবী সমিতি, সদৌ অসম চেমা নাগা পৰিষদ, সদৌ অসম চিংফো পৰিষদ, সদৌ অসম মান টাই-ভাষী পৰিষদ, সদৌ অসম টাংচা কাউন্সিল, সদৌ অসম চিংফো ছাত্ৰ সন্থা, সদৌ অসম টাংচা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিকে আদি কৰি কেইবাটাকে সংগঠনে টিৰাপৰ পাহাৰপুৰত এক প্ৰতিবাদী সমদলৰ জৰিয়তে সংবাদমেল অনুষ্ঠিত কৰি লাইকাবাসী মিচিং জনজাতীয় লোকসকলক পাহাৰপুৰ অঞ্চলত পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰি মিচিং সম্প্ৰদায়ৰ লোকক বহিৰাগত বুলি অভিহিত কৰাৰ প্ৰয়াস কৰিছিল। ঠিক এনে এক পৰ্যায়ত মিচিং জনজাতীয় সংগঠনকেইটাই ইয়াৰ বিৰোধিতা কৰি অসন্তুষ্টি প্ৰকাশৰে মিচিং জনগোষ্ঠী অসমৰ আটাইতকৈ পুৰণি আদিম জনগোষ্ঠী বুলি সোঁৱৰাই দিয়ে। ইয়াৰ উপৰিও উক্ত দিনা লাইকাৰ মিচিং লোকসকলক পাহাৰপুৰত পুনৰ সংস্থাপনৰ বিৰুদ্ধে ওলোৱা প্ৰতিবাদী সমদলত নেতৃত্ব প্ৰদান কৰা এজন তথাকথিত স্বয়ম্ভু নেতাই মিচিং জনজাতিৰ এটা পৰিয়ালকো টিৰাপ ট্ৰাইবেল বেল্টত সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি কোৱা কথাষাৰো আমি কোনোপধ্যেই সহ্য নকৰোঁ বুলি মন্তব্য কৰে মিচিং জাতীয় সংগঠনৰ নেতৃবৰ্গৰ। প্ৰতিবাদৰ নামত এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ নাম উল্লেখ কৰি নিষেধাজ্ঞা ঘোষণা কৰা তেওঁৰ কোনো নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰে মিচিং জাতীয় সংগঠনে সংবাদমেলৰ জৰিয়তে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইম 60 অসম। তেনে ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছো যে পাহাৰপুৰ অঞ্চলৰ স্থানীয় কিছুমান সংগঠনে লাইকাবাসী ৰাইজক পুনঃস্থাপনৰ ক্ষেত্ৰত তেখেতসকলে প্ৰতিবাদ কৰা আমি দেখিবলৈ পাইছো। প্ৰতিবাদ কৰিছে তাত আমাৰ জাতীয় সংগঠনসমূহে তাত ক'বলৈ আমাৰ কোনো যুক্তি নাই, আমি ক'ব বিচৰা নাই আৰু তেখেতে চৰকাৰৰ ওচৰত তেখেতসকলে আপত্তি কৰিব পাৰে। কিন্তু আমাৰ আপত্তি ইয়াতেই যে আমি এই কথাত আমি বেয়া পাইছো যে সেই যিটো সময়ত তেখেতসকলে প্ৰতিবাদ কৰিছে সেই সময়ত কিন্তু এটা বিশেষ এটা জনগোষ্ঠীয় সংগঠনৰ নেতা স্বয়ম্ভু নেতা এজনে আমাৰ নিৰ্দিষ্ট মিচিং জনগোষ্ঠীটোৰ ওপৰত আঙুলি টুৱাই তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছো। যিহেতু তেখেতসকলে মাৰ্ঘেৰিটা অঞ্চলৰ লংটং, চাইনাকি, টাপু, নামফাই ৰিজাৰ্ভ ফৰেষ্ট, সোণালী জনজাতিৰ কথা উল্লেখ কৰি কেৱল মিচিং অধ্যুষিত অঞ্চলসমূহৰ নাম লৈ সেই স্বয়ম্ভু নেতাজনে কিন্তু আমাক তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছো। আৰু ইয়াত আমি সম্পূৰ্ণ পৰিকল্পিত ইয়াত ৰাজনৈতিক চক্ৰান্ত আমি দেখিবলৈ পাইছো। ইয়াত কেৱল ৰাজনৈতিক মুনাফা লুটিবৰ কাৰণে তেখেতসকলে আমাৰ জনজাতিসকলৰ মাজত বিভেদ সৃষ্টি কৰা চক্ৰান্ত কৰা আমি দেখিবলৈ পাইছো। কাৰণ আমি TMPK, MMK, TMMK অতীজৰে পৰা আমাৰ অসমত থকা আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ সম্প্ৰীতি, ইয়াৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি একেলগে ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি আহিছো। ইয়াত কোনোবা আদিবাসীয়ে হওক, মৰাণ হওক, মটক হওক, দেউৰী হওক, ৰাভা হওক, যিকোনো আমাৰ খিলঞ্জীয়া লোকসকলৰ সৈতে আমি ঐক্যবদ্ধভাৱে অতীজৰে পৰা কিন্তু TMPK ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি আহিছে। তেনে ক্ষেত্ৰত কিন্তু সেইদিনাখন আমি দেখিবলৈ পাইছো পাহাৰপুৰ অঞ্চলত যি এগৰাকী বিশেষ জনগোষ্ঠীয় সংগঠনৰ নিজকে স্বয়ম্ভু এগৰাকী নেতাই কেৱল মাত্ৰ নিৰ্দিষ্ট আমাৰ মিচিং জনগোষ্ঠীটোৰ ওপৰত আঙুলি টুৱাই তেখেতে যি বক্তব্য ৰাখিছে তাত কিন্তু আমি সম্পূৰ্ণভাৱে আমি ইয়াত এটা ৰাজনৈতিক ভূমিকা পাইছো। তেখেতে আমাৰ জনজাতিসকলৰ মাজত আৰু আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাজত থকা সম্প্ৰীতিৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চক্ৰান্ত কৰা আমি দেখিবলৈ পাইছো। কিন্তু ইয়াত আমি এই কথাত আমি কিন্তু তেখেতক আমি এই চেগতে আমি গৰিহণা দিছো। আমি চৰকাৰে যদি আমাক বেলেগ ঠাইতো পুনঃস্থাপন দিয়ে তাত আমাৰ লাইকাবাসী ৰাইজৰ ক'বলগীয়া একো নাই। যদি তেখেতসকলে পাহাৰপুৰ অঞ্চলত পুনঃস্থাপনৰ ক্ষেত্ৰত আপত্তি আছে তেখেতসকলে চৰকাৰৰ লগত আপত্তি কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াত সেইগৰাকী নেতাই ইয়াত আমাৰ মিচিং জাতিটোক বাহিৰাগত বুলি আখ্যা দিছে। যদি আপোনালোকে লক্ষ্য কৰিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পায় যে ইয়াত মিচিং জাতিটো সম্পূৰ্ণ বাহিৰাগত বুলি কোৱা আমি দেখিবলৈ পাইছো। তেখেতে কৈছে যে ইতিমধ্যে লংটং, চাইনাকি, টাপু, নামফাই ৰিজাৰ্ভ ফৰেষ্টত মিচিং লোকসকলক হাজাৰ হাজাৰ পৰিয়ালক পুনঃস্থাপন কৰা হৈছে আৰু এতিয়া এই টিৰাপ ট্ৰাইবেল বেল্টত কোনো বাহিৰাগত এটা পৰিয়ালে এক সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি তেখেতে ঘোষণা কৰিছে। আৰু আজি আমি এই সংবাদমেলৰ যোগেদি আমি ক'ব বিচাৰো যে সেইগৰাকী নেতাৰ
এই টিৰাপ ট্ৰাইবেল বেল্টত আমাৰ মিচিং কোনোবা পৰিয়ালক ইয়াত সংস্থাপন কৰিব নোৱাৰিব বুলি কোৱাৰ তেখেতৰ কোনো নৈতিক অধিকাৰ নাই। তেখেতে আমাৰ জাতিটোক ইয়াত সংস্থাপন কৰিব নোৱাৰিব বুলি নিষেধাজ্ঞা দিয়াৰ কোনো নৈতিক অধিকাৰ নাই বুলি আমি আমাৰ জাতীয় সংগঠনে আমি ক'ব বিচাৰো। গতিকে তেখেতক আমি এই সংবাদমেলৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছো যে আমাৰ অসমত থকা খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাজত যি ঐক্য সম্প্ৰীতি আছে যাতে ভৱিষ্যতলৈ বজাই ৰাখে তাৰ কাৰণে আমি তেখেতসকলক আমি আহ্বান জনাইছো। আৰু আমাৰ সেইদিনাখন যিসকল আমাৰ জনজাতীয় ভাতৃ সংগঠনসকলে প্ৰতিবাদ কৰিছিলে তেখেতসকলক আমি আহ্বান জনাব বিচাৰো, যদি আপোনালোকৰ কিবা যদি সমস্যা আছে, পুনঃসংস্থাপনৰ ক্ষেত্ৰত যদি সমস্যা আছে, তেতিয়াহ'লে আমাৰ জাতীয় সংগঠনৰ লগত ঐক্যবদ্ধভাৱে তেখেতসকলে ঘূৰণীয়া মেজখনত বৈঠকত বহি আমাৰ এটা সমাধানৰ সূত্ৰ উলিয়াব লাগে বুলি আমি তেখেতসকলক আহ্বান জনাইছো।